মই এঞ্জেল হিলিঙৰ বাবে মানে কৰিছিলো। এগৰাকী ক্লায়েণ্টৰ হাজবেণ্ড আৰু তেওঁৰ ব্যৱসায় কৰি থকা মানে জইন হয়। তিনজনৰ মাজত কাজিয়া লাগিলে। তেওঁ চিংগুল কৰিম বুলি ভাবিছিলে ব্যৱসায়টো। মানে কিবা শিল ভঙা এনেকুৱা কিবা কিবি মানে ভাল আৰু ব্যৱসায়টো। তাৰপিছত তেওঁ মানে অসুবিধাত পাই মোলে ফোন কৰিলে। আগতে মই কিবা কিবি কৰিছো, ভাল পাইছে। তাৰপিছত ফোন কৰাত ক'লে যে বাইদেউ কিবা এটা কৰি দিয়ক, তেওঁলোকৰ মাজত এনেকুৱা হৈছে আৰু তাইক চিংগুল হ'বও নিদিয়ে। তাৰপিছত ইনষ্টেণ্ট হিলিং কৰিলো আৰু প্লাছ আপোনাৰ লগতে এঞ্জেল প্ৰেয়াৰো কৰিলো কেইদিনমানৰ কাৰণে। মই এঞ্জেল প্ৰেয়াৰটো একচুৱেলি 11 দিন কৰিম বুলি লৈছিলো। এতিয়া বাঢ়িয়ে গৈ আছে, অলপ অলপ ভাল হৈ গৈ আছিলে। ৰেমেডি কেইটামানো দিলো। তাৰপিছত কৰাত এতিয়া আজিৰ ৰিজাল্ট কৈছে বোলে ধুনীয়াকে তিনজন গোট খাই পেলাই একদম আলোচনা কৰি ক'ত কি হব নহব ইমান ধুনীয়াকে কাম খিনি হৈ গৈছে, বহুত ভাল লাগিছে বোলে। থেংক ইউ ছাৰ। হয়, পুনম বাইদেউ। হয় ছাৰ। হয়, গুড ইভিনিং ছাৰ। গুড ইভিনিং। ছাৰ, মোৰ মই কইনৰে আছিলে বাৰু, সেইখিনি কৰি আছিলো। আৰু তাৰ মাজত মই চেকো দিছিলো। চেকৰ দিওঁতেও মোৰ যোনকেইটা আছিলে ত তাৰ মাজতে মই গোটেইখিনি পোৱা নাই, কিন্তু তাৰ মাজতো মই 38,000 এটা পালো আৰু তাৰ বাবে থেংক ইউ ছাৰ বাবে। হয়, ভাল লাগিছে। আৰু মানে আছে পাবলগীয়া, যদিও ক্লায়েণ্ট বোৰে দিছে এতিয়া। থেংক ইউ ছাৰ। পম্পী বাইদেউ। ক'ব আছিলে। ছাৰ, মই ক্লায়েণ্টক দিছিলো আপোনাৰ বেডিক চুইচৰ দিছিলো। তেওঁলোকে ফিডবেক পাইছে, ভাল হৈছে, তেওঁলোকৰ ইম্প্ৰুভ হৈছে। আৰু ছাৰ ৰিচেণ্ট আপুনি যে পেইনৰ এটা দিছিলে যে মোৰ মাৰ ক্ষেত্ৰত কৈছিলে, সেইটো মই মানে আৰু এজনক দিছিলো। তেওঁ দুদিনতে তেওঁৰ পেইনটো ৰিলিফ পাইছে। বহুতখিনি হৈছে। থেংক ইউ ছাৰ।